আমাৰ মুখ্যমন্ত্ৰী হৈছে কি ব্ৰেইন বেয়া হৈছে নেকি বাৰু? আৰু ব্ৰেইন বেয়া হোৱা মানুহেহে তেনেকুৱা আবুল তাবুল কাম কৰে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ। আৰু হঠাতে এটা নিউজ পালোঁ, নিউজটো আপোনালোকৰ ওচৰত শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। আৰু মই কালি এটা ভিডিঅ'ত কৈছোঁৱে যে যিকোনো মানে নিউজ আজিকালি দিব নোৱাৰা কৰি দিলে, গম পাইছেনে? দিয়াৰ লগে লগে কিবা হৈ যায়, মানে ডিমনিটাইজ হয়, আৰু সেইটো কাৰণে এটা প্ৰব্লেমত পৰিছোঁ। বাৰু যি কি নহওক, এতিয়া আহোঁ মেইন কথাটোলৈ। আপোনালোকে নিজেই কওকচোন, বৰ্তমান এতিয়া আমাৰ ল'ৰা ছোৱালীক স্কুল লাগে নে বন্দুক লাগে, নে আমাৰ উন্নতি হ'ব লাগে মেডিকেল, নে মদৰ দোকান? আপোনালোকে নিজেই কওকচোন, হয়নে নহয় কথাটো, নে মই কিবা ভুল কৈছোঁ? আৰু মুখ্যমন্ত্ৰীয়ে অচিৰে মানে লাইচেঞ্চ মুকলি কৰিব, লাইচেঞ্চ দিয়াটো ব্যৱস্থা কৰিব। এতিয়া কথাটো হ'ল, এনেই আমাৰ উশৃংখল যুৱক যুৱতী, আৰু তাতে কি হৈছে, ঘৰৰ পদূলিয়ে যেতিয়া মদৰ দোকান খুলি দিলে, তেতিয়াই কি হ'ল, দিনে ৰাতিয়ে মানুহ ক'তো ওলাব নোৱাৰা হ'ল। আৰু এনেকুৱা এটা আচৰিত কথা, দিন দুপৰতে চুৰ ডকাইত আমাৰ ওচৰতে দুঘৰ মানুহ একেলগে চুৰ কৰিছে। আৰু সেইবিলাক কি সুস্থ মগজে কৰে বুলি ভাবিছে নেকি? সেইবিলাক মদ পানী খাই পেলাই তেনেকুৱা কৰে। আৰু এনেকুৱা হ'ল, যেতিয়াৰ পৰাই মদৰ মানে হেৰিটো বেছি হ'ল, চাহিদাটো বেছি হ'ল, তেতিয়া কি হ'ল, কোনেও কাৰো কথা নুশুনে। এনি টাইম মানে অকণমান সৰু কথাটো 1 টকা 2 টকাৰ কাৰণে হ'লেও মাৰপিটৰ ঘটনা হ'ল। আৰু সেই মাৰপিটৰ ঘটনাত কি হয়, কিছুমানৰ মৃত্যু হয়, কিছুমান চিৰজীৱন ঘূণীয়া হয়। আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে আচলতে মুখ্যমন্ত্ৰীয়ে মানে কি ক'ম আৰু, ভাষাই নাই। আৰু কিছুমান কথা অৱশ্যে ক'বও নোৱাৰি ছ'চিয়েল মিডিয়াত। যি কি নহওক, মুখ্যমন্ত্ৰীয়ে সঁচাকৈ যদি ভাল কাম কৰিলে হয়, সদায় ভালেই ক'লোঁ হয়। আৰু তেওঁ যিটো ভাল কাম কৰে সেইটো সদায় মই ভাল বুলিয়ে কওঁ, আৰু যিটো বেয়া কাম কৰে সেইটো বেয়া বুলিয়ে কওঁ। এতিয়া তেওঁ কি কৰিছে, মানে লাইচেঞ্চ দিব, যেনেকৈ মদৰ লাইচেঞ্চ দি দিলে, মদৰ দোকানৰ য'তে ত'তে মদ খোলা, হয়নে? স্কুল বন্ধ কৰিও স্কুলৰ ওচৰত মদৰ তেনেকুৱা দোকান থকা মানে বহুত নিউজ পাইছোঁ। আৰু এতিয়া কি কৰিছে, আগতো আপোনালোকে নিশ্চয় জানে, স্কুলবিলাক বন্ধ কৰিছে, আৰু সেইবিলাক কিছুমান স্কুলত বিবাহ ভৱন বনাইছে, গম পাইছেনে? গাঁৱলীয়াবিলাকত নহয় বাৰু, এই টাউনীয়া কিছুমান এৰিয়াত। আৰু কি কৰিছে, মদৰ দোকানবিলাক খুলি দিছে। আগতে কিছুমান নিয়ম আছিলে, স্কুলৰ ওচৰত কোনো মদৰ দোকান চোকান থাকিব নোৱাৰে, কিন্তু এতিয়া স্কুলৰ ওচৰতে, কলেজৰ ওচৰত কি কৰিছে, মদৰ দোকান বহুৱাই দিছে। তেন্তে হ'লে চাওকচোন কিমান তললৈ নামি গৈছে। আৰু আমাৰ এতিয়া ল'ৰা ছোৱালী বহুত মানুহ আছে, এনেকুৱা অভিভাৱক আছে, নিজৰ ল'ৰা ছোৱালীক ইংলিছ মিডিয়ামত পঢ়াব নোৱাৰে, বা আগতে আমাৰ ল'ৰা ছোৱালীকে হওক বা আমি স্কুললৈ পঠিয়াই দিয়াৰ পিছত অকণমান ৰাস্তাৰ পৰা চাই দিলে হ'ল, যিহেতু স্কুল গাঁৱতে আছিলে তেনেকুৱা। আৰু সিমান পুৰণা আমি পঢ়া বা আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া বা আমাৰ দেউতাহঁতে পঢ়া তেনেকুৱা স্কুলবিলাকে কি কৰিলে, মামাৰ দিনত বন্ধ কৰি দিলে, আৰু কিছুমান খুলি দিলে ইংলিছ মিডিয়াম। এতিয়া সেই ইংলিছ মিডিয়াম স্কুলবিলাকত আমাৰ নিচিনা সাধাৰণ মানুহবিলাকৰ ল'ৰা ছোৱালীয়ে বাৰু পঢ়িব পাৰিবনে? আৰু বহুতেতো দেখাক দেখি ভাবে ন, যে মই গাঁৱলীয়া স্কুলত নপঢ়োঁ, কিন্তু গাঁৱলীয়া স্কুলত পঢ়া ল'ৰা ছোৱালীয়ে ডক্টৰ ইঞ্জিনিয়াৰ হৈছে, মনত ৰাখিব। কিন্তু কি হয় জানে, ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালীয়ে কিন্তু আজিলৈকে সেইবিলাক হেৰি হোৱা নাই। আৰু যদিও কেনেবাকৈ চাকৰি বাকৰি পাইছে, বাহিৰত পাইছে, কোম্পানী আণ্ডাৰত। সিমানেই ক'লোঁ, আপোনালোকে বেয়া নাপাব, মই অপ্ৰিয় কিন্তু সত্য কিছুমান কথাহে কৈছোঁ। আৰু এতিয়া মই কৈ আছিলোঁ যে সেইবিলাক স্কুল, সেইবিলাকত কিন্তু আলফাই চকু কাণ দিয়া নাই, গম পাইছে? উচ্ছেদ কৰিছে যে, মই ইয়াৰ আগতেও কালি ভিডিঅ' দি থৈ গৈছোঁ। তেওঁলোকে কি কৰিছে, উচ্ছেদৰ মানে উচ্ছেদ কৰাক লৈ পেলাই তেতিয়া তেওঁলোকে মানে কৈছে যে ভাল হৈছে। কিন্তু মদৰ দোকান যে পদূলিয়ে বহাই দিছে, ইমান যদি ভাল কামেই কৰিছে আলফাই, তেন্তে হ'লে উঠি অহা নৱপ্ৰজন্মক ধ্বংস কৰাৰ কাৰণে তেওঁলোকে মাতবোল কিয় নিদিয়ে? তেওঁলোকেতো এষাৰ ক'ব লাগে, নহয় জানে? কিন্তু তেওঁলোকে নকয়। কিয় ক'ব? তেওঁলোক মুখ বন্ধ, কাৰণ মামাৰ তেওঁলোক হ'ল পোহনীয়া, ভেৰনীয়া, তেওঁলোক হ'ল কিবা ধেমা ধৰা, গতিকে তেওঁলোকে ক'বনে বাৰু? আৰু এতিয়া লাইচেঞ্চ দিয়াৰ লগে লগে কি হ'ব বাৰু, আপোনালোকে নিজে কওকচোন। ময়ো কাইলৈ এটা বিচাৰিব পাৰোঁ, ভাবিছে নেকি বোলে এই এজনী একো নাই, এজনীয়ে নিবিচাৰিব, ময়ো বিচাৰিব পাৰোঁ। যদি মই বিচাৰোঁ, মোৰহে যেনেকুৱা খং, কথা এটা কৈছোঁ দেই, মই যদি কাৰোবাক মাৰি দিওঁ তেতিয়া কি হ'ব?
আপোনালোকে কওকচোন কথাটো। গতিকে এতিয়া উশৃংখল যুৱক যুৱতী ক'ৰবাত চুৰ ডকাইত কৰি হ'লেও পইচা পাতি গোটাই হ'লেও তেওঁলোকে বন্দুক এটা ল'বলৈ বিচাৰিব। আৰু আজিকালিতো দেখিছে উঠি অহা যুৱচামে ডাঙৰ সৰু কাকো বাছ বিচাৰ নকৰে, সৰু সৰু কথাতে মাৰপিট। আৰু মাৰপিট যে কৰে এইবিলাক অকল মদৰ কাৰণেই হয়। আৰু তেওঁলোকেতো মানে প্ৰতিবাদ কৰা নাই, সেই আলফাসকলৰ কথা কৈছোঁ। বৰ এইকেইদিন একদম আলফাৰ নামটো ওলাই আছে, সেইকাৰণে ময়ো আলফাৰ কথাকে কৈছোঁ দেই। তেওঁলোকেতো প্ৰতিবাদ কৰা নাই বোলে আপুনি এইটো নকৰিব, এনেকৈ নিদিব, আমাৰ ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালী ধ্বংস হ'ব, তেওঁলোকে কৈ পাইছেনে? কিন্তু মামায়ে নিজৰ লাভটো চাইছে। তেওঁ মদ বেচিলে যিমান পায় সেইবিলাক অন্যতটো নাপায়। গতিকে তহঁতৰ ল'ৰা ছোৱালী ধ্বংস হ'ল, আমাৰ কি হ'ল? কিন্তু মামাকো মই এইখিনিতে কওঁ, লোকৰ ল'ৰা ছোৱালী ধ্বংস কৰিবলৈ বিচৰাৰ লগে লগে আপুনি ডাইৰেক্ট ধ্বংস নকৰিলে কি হ'ল? ইনডাইৰেক্টলিটো ধ্বংস কৰিছে। গতিকে আপোনাৰ ল'ৰা ছোৱালী ভাবিছে নেকি ভাল হ'ব বুলি? অকল আপুনিয়ে নহয়, যোনে আপোনাক অৰিহণা যোগাইছে সেইবিলাককো কিন্তু খুলি খুলি খাব। কোনো ল'ৰা ছোৱালী ভাল নহয়, যিমানে পঢ়ক যিমানেই যি নকৰক, জিৰ' হৈ যাব, জিৰ'। গতিকে এইখিনিয়ে। আৰু কিমান কি ক'ব, লাজে লগা হৈছে। আৰু কিছুমানে হয়তো ক'ব পাৰে এজনী মানুহজনীয়ে অকল লোকৰ কথা নহয়। মই কাৰো ব্যক্তিগত কথা মই ক'বলৈ নাযাওঁ দেই। মই ৰাজহুৱাৰ কিছুমান স্বাৰ্থৰ কাৰণেহে মই কিছুমান কথা কওঁ। এতিয়া আপোনালোকে নিজে কওকচোন, লাইচেঞ্চ দিয়াটো, বন্দুকৰ যে লাইচেঞ্চ দিব সেইটো বৰ গ্ৰহণযোগ্যনে? কিন্তু সেইটোতো একেবাৰে গ্ৰহণযোগ্য নহয়। কি হ'ব তেতিয়াহ'লে? সকলোৱে লাইচেঞ্চ লওক আৰু সকলোৱে কি আৰু ইটোৱে সিটো সৰু সৰু কথাতে ইটোৱে সিটোক গুলিয়াওক, সিটোৱে সিটোক গুলিয়াওক, হৈ যাব, নহয় জানো? যি কি নহওক, মই আপোনালোকৰ মাজলৈ নিউজটো দিব নোৱাৰোঁ, কিন্তু মই মুখেৰে কথাখিনি কৈ দিছোঁ। আৰু লগতে মই আপোনালোকক কেইটামান মানে সচেতন মানুহৰ কমেণ্ট চাবচোন। কি মানে কমেণ্ট চালে মানুহে গম পায় কোন কেনেকুৱা ধৰণৰ মানুহ। গতিকে মই আপোনালোকক কেইটামান কমেণ্ট পঢ়ি দিছোঁ, আপোনালোকে ভুল নুবুজিব কথাটো দেই। শুনক, মই নামকেইটা কৈ নিদিওঁ। প্ৰথমতে এজনে লিখিছে, স্কুল বন্ধ কৰি মদৰ দোকান খুলিলে আৰু এইবাৰ বন্দুকৰ লাইচেঞ্চ দি গুণ্ডাৰাজ চলাব, সেইটো এটা। আৰু এটা দিছে, মদ বন্দুক আৰু বুলেট বিজেপিৰ অস্ত্ৰ। আৰু এটা দিছে, বন্দুক কিনিবলৈ কি কি কাগজ লাগিব আৰু কেতিয়াৰ পৰা আবেদন কৰিব পাৰিম সঠিকভাৱে জনালে সুখী হ'ম। তেওঁ নিশ্চয় এইটো ইটিকিং কৰি কোৱা নাই, তেওঁ ল'ম বুলিয়ে সেই কথাটো কৈছে। আৰু কৈছে যে স্কুল নালাগে, লাগে মদৰ দোকান, শান্তি নালাগে, লাগে বন্দুক, জনসংখ্যা কমিব, উগ্ৰতাৰে পিতৃ মাতৃ ভাতৃ নিধন কৰি বিদেশৰ দৰে বাৰ্থ পাৰ্টি, নিউ ইয়েৰ পাৰ্টি, বিহু পূজা, পুতলা পিষ্টলৰ পৰিৱৰ্তে ব্যৱহাৰ হ'ব আগ্নেয়াস্ত্ৰ। বিতৰ্ক নকৰিব, এইবোৰ বাহিৰত হৈছে, অসমত বৰ কম। এতিয়া অত্যাধুনিক সমাজ অসমতো হ'ব। ৰাজপথৰ ৰাতি এই দৃশ্য তাৰ ইংগিত দিয়ে। তৰ্ক কৰোঁ, যুদ্ধ কৰোঁ বুলি ভাবি মই উত্তৰ দি সময় নষ্ট নকৰোঁ। মই আৰ্মছ এণ্ড এনুমেনছ এক্টৰ কাম কৰা অভিজ্ঞতা আছে। জিতেন বৰুৱা, তেওঁৰ নামটো কৈ দিছোঁ দেই। তেওঁ এজন হেৰি মানুহ, ডিবিখন দেখিছে, ডাঙৰ কোনোবা বয়োজ্যেষ্ঠ মানুহ। সৰ্বসাধাৰণ, আৰু এজনে দিছে, সৰ্বসাধাৰণ ৰাইজক বন্দুক দিব আৰু মন্ত্ৰী MLA নিজৰ ল'ৰা ছোৱালীক লণ্ডন, আমেৰিকা, ইউৰোপত পঢ়াবৰ কাৰণে পঠাব। মৰিলে ৰাইজ মৰক, একদম ৰাইট কথা কৈছে। মদ খাবলৈ যেতিয়া টকা নাপাব তেতিয়া মিয়াৰ হাতত বিক্ৰী কৰি দিব বন্দুক, হয়ো কথাটো। তাৰপাছতে আৰু এটা দিছে, এইটো হ'ল আলফাৰ চিন্তা ভাৱনা, সেইটো এটা। আমি অসমীয়া মুছলমানসকলে আমাৰ অসমৰ ল'ৰা ছোৱালীক কলম আৰু কিতাপ বহি দিয়াৰ ব্যৱস্থা কৰিম। জয় অসম, জয়াই অসম। আচলতে তেওঁ এটা শব্দ থাকি গ'ল। তেওঁ সেইটো কিন্তু ভাল কমেণ্ট কৰিছে। আপোনালোকৰ মতে সেইটো ভাল কমেণ্ট নে বেয়া কমেণ্ট নাজানো, কিন্তু মই সেইটো ভাল কমেণ্ট বুলি কৈছোঁ। অসমীয়াৰ উত্তৰ বিচাৰে কি? ধ্বংস কৰিব বিচাৰে? ৰাইজে বুজি পালে নে এতিয়া? তাৰপিছত আৰু এজনে যে প্ৰয়োজন সাপেক্ষে দিবই লাগিব বোলে। এইটো এটা হ'ল ধেমা ধৰা, এইটো হ'ল ধেমা ধৰা ফটুৱা, এইটো হ'ল চোৱা চেলেকা বুলি কয়, সেইটোক চোৱা চেলেকা। তাৰ কমেণ্টেই কয় সি যে এটা চোৱা চেলেকা। গাদী ৰক্ষাৰ বাবেও অন্ধভক্তৰো প্ৰয়োজন আছে। মদৰ লাইচেঞ্চটো গাঁৱে গাঁৱে এতিয়া আকৌ অস্ত্ৰ, তেওঁ দিছে দেই। আৰু দিলে, গাধই চকী পালে নিজেও সমস্যাত পৰে, আনকো সমস্যাত পেলায়। সুন্দৰ কমেণ্ট দিছে তেওঁ সেইটো।
আৰু এজনে দিছে সাধাৰণ নাগৰিকৰ হাতত বন্দুক উঠাই দিলে সন্ত্ৰাস বাঢ়িব আৰু শিক্ষা দীক্ষা পিছত পঢ়ি যাব। হেজাৰ হেজাৰ চৰকাৰী স্কুল বন্ধ কৰি অসমৰ যুৱকক বন্দুক হাতত উঠাই দিয়া মানে অসমৰ খিলঞ্জীয়াসকলক কোন দিশে অসম চৰকাৰে ঠেলি দিছে। গতিকে অসমৰ মুছলমান সমাজক আৰু মুছলমান যুৱকক বন্দুক লাগেনে শিক্ষিত হোৱাৰ প্ৰয়োজন। অকণমান তেওঁ কমেণ্টটো মানে হেৰি কি লিখিছে চন্দ্ৰবিন্দু নাই মিলা। আমাক বিদ্যালয় লাগে। আৰু এজনে কৈছে কলিতা আমাক বিদ্যালয় লাগে, কেৱল কিতাপৰ শিক্ষা প্ৰদান কৰা বিদ্যালয় নহয়, নাপিত প্ৰশিক্ষণ, ৰাজমিস্ত্ৰী প্ৰশিক্ষণ, কাঠমিস্ত্ৰী প্ৰশিক্ষণ আদিকে ধৰি বিভিন্ন দিশত নিবনুৱা সমস্যা দূৰ কৰা বিদ্যালয় লাগে অসমত, য'ত দুখীয়াৰ ঘৰৰ ল'ৰা ছোৱালী অতি কম খৰচত হাতৰ কাম শিকিব পাৰে। সেইটো এটা সুন্দৰ কথা কৈছে। আৰু এটা কৈছে এজন আকৌ শৰ্মা দেই, এজনে কৈছে গোৱালপাৰা, বৰপেটা, ধুবুৰী, লখিমপুৰত প্ৰতিজন খিলঞ্জীয়াক পৰিয়ালে প্ৰতি দুটাকৈ AK-47 দিয়াৰ প্ৰয়োজন আছে। ই এটা মস্ত শিয়াল হয়। ধূৰ্ত শৰ্মা, সি এটা হ'ল শিয়াল, গম পালে, সি এটা শিয়াল। বন্দুক দিয়াতকৈ সকলোকে আলফালৈ পঠাই দিয়ক, সেইটো কিন্তু বেলেগ দিছে। পঠাই দিয়ক, শিক্ষাৰ নামত কথা নাই, অকল হিন্দু মুছলিম কৰি নিজৰ ধন সম্পত্তি বঢ়াওক আৰু নিজৰ দলৰ গৰু চোৰৰ কথা তল পেলাবলৈ এতিয়া উচ্ছেদ। আৰু বেছিকৈ কমেণ্ট নপঢ়োঁ দিয়কচোন, এইবিলাক পঢ়িলে আৰু মাথা নষ্ট হৈ আহে। মই মানে এনেকুৱা কিছুমান 2 নম্বৰী কথা 2 নম্বৰী কাম দেখিলে মই ৰখিব নোৱাৰোঁ, গম পাইছে। আৰু বেছিকৈ যদি মই কৈ গৈ থাকোঁ মোক খংটো উঠি গৈ থাকে। গতিকে এই খঙৰ কোবতে ময়ো এটা বন্দুক ল'ম আৰু মামাই দিব লাগিব, গম পাইছেনে। বুদ্ধিৰে নোৱাৰিলেও মানে হেৰিয়ে নোৱাৰিলেও, কিবা কয় নহয়, কামেৰে নোৱাৰিলেও বুদ্ধিৰে কিবা এটা কৰি হ'লেও বন্দুক এটা ল'ব লাগিব। তেতিয়াও চাম দিয়ে নে নিদিয়ে, হয়নে নহয়। গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো। আপোনালোকে মতামত দিবচোন দেই, আমাক বন্দুক লাগে নে আমাক স্কুল কলেজ লাগে, আমাক মদৰ দোকান লাগে নে আমাক বন্দুক লাগে, আপোনালোকে নিজে ক'ব বিবেচনা কৰি, গম পাইছে। গতিকে এতিয়া সময়ো হৈ গ'ল। সকলোকে ভগৱানে ভালে কুশলে ৰাখক, দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।